বিজ্ঞান দিৱসটো পালন কৰাটো বিদ্যালয়বিলাকত বহুত প্ৰয়োজন কাৰণ ইয়াৰ লগত জড়িত যি মডেল বা প্ৰজেক্ট বা ঠিক তেনেকৈ আমি টিচিং লাৰ্ণিং মেটেৰিয়েলছৰ কথা কওঁ এইখিনিয়ে ছাত্ৰ ছাত্ৰীসকলক সেই প্ৰস্তুত কৰাৰ কাৰণে যথেষ্টভাৱে উৎসাহিত কৰে। কেইদিনমান আগতে ইয়াত আমাৰ বিষ্ণুপুৰ আৰু বুঢ়া ৰাস্তাৰ তৰফৰ পৰা এখন শিক্ষণ সঁজুলিৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছে আৰু সেই প্ৰদৰ্শনীখনত মই উপস্থিত আছিলোঁ, বিচাৰক হিচাপে আমন্ত্ৰণ জনাইছিল আৰু সেই প্ৰদৰ্শনীখনত উপস্থিত থাকি এটা অনুভৱ হৈছিল যে এই প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে হওক বা গুৰুসকলে ইমান ধুনীয়াকৈ সংখ্যাৰ জ্ঞান বা যি আমাৰ বৰ্ণৰ জ্ঞান আখৰৰ জ্ঞান ইমান ধুনীয়াকৈ তেওঁলোকে তাত উপস্থাপন কৰিছে আৰু সেইদিনাখনে মোৰো মনত এটা অনুভৱ হ'ল যে আমিও দেখোন আমাৰ বিদ্যালয়ত এইটো এটা এনেধৰণৰ কাৰ্যসূচী এটা অনুষ্ঠিত কৰিব পাৰোঁ। তাৰেই উৎস হিচাপে আমি আজি কাৰ্যসূচী ইয়াত আয়োজন কৰিলোঁ আৰু আমি নিকটৱৰ্তী যিসমূহ প্ৰাথমিক বিদ্যালয় আছে তেওঁলোককো আমি ইয়ালৈ এইকাৰণে আমন্ত্ৰণ জনালোঁ, তেওঁলোকে প্ৰস্তুত কৰা যিসমূহ আৰ্হি বা টিচিং লাৰ্ণিং মেটেৰিয়েলছ শিক্ষণ সামগ্ৰী এইখিনি যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও আমাৰ ছাত্ৰীসকলেও চাই তেওঁলোকেও যাতে উৎসাহিত হয় আৰু লগতে সেই আৰ্হিসমূহৰ যোগেদি তেওঁলোকে পাঠত থকা যি কনচেপশ্যন এই কনচেপশ্যনটো লাভ কৰিব পাৰে। গতিকে আজিৰ এই অনুষ্ঠানলৈ আমাৰ আমন্ত্ৰণ ক্ৰমে প্ৰাথমিক বিদ্যালয় কেইবাখনো আমাৰ মাজত উপস্থিত হৈছে, তেওঁলোকে অংশগ্ৰহণ কৰিছে, আমাক উৎসাহিত কৰিছে। এই হিচাপতে তেওঁলোকক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমি তেওঁলোকৰ সৈতে অকণমান চিনাকি হ'ব বিচাৰিছোঁ আৰু যিসমূহ বিদ্যালয় আমাৰ মাজত আজি উপস্থিত আছে। প্ৰথমতে আমাৰ বিদ্যালয়ৰ ছাত্ৰীসকলক বহুতেই চিনাকি, কাৰণ আমাৰ বিদ্যালয়লৈ যিসমূহ ছাত্ৰী আহিছে নিকটৱৰ্তী বিদ্যালয়সমূহৰ পৰা আহিছে, গতিকে তেওঁলোকৰে গুৰুসকল আজি আমাৰ মাজত উপস্থিত আছে। তথাপিতো বাকীসকলৰ জ্ঞাতাৰ্থে চিনাকি কৰি দিব বিচাৰিছোঁ। আমাৰ নিকটৱৰ্তী বিদ্যালয় বাপুজী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আমাৰ উপস্থিত আছে মহাশয় শ্ৰী মানিক কুমাৰ আৰু বিদ্যালয়ৰ পৰা কোন আছে আৰু মাননীয় জ্যোতিকা চহৰীয়া আৰু এয়া জ্যোতিকা চহৰীয়া আৰু আঞ্জুৱাৰা আহমেদ। বাকী তিনিগৰাকীকে আমাৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ, মোৰ নাম বিজয় সাগৰ ডেকা, প্ৰধান শিক্ষক বালিকুচি প্ৰাথমিক বিদ্যালয়। ধন্যবাদ। নমস্কাৰ, জগদীশ ডেকা, মই বালিকুচি প্ৰাথমিক বিদ্যালয়ৰ পৰা আহিছোঁ। আৰু আমাৰ মৰামণি মানে